হেল্ল' এভৰিৱান। আজি আমি কথা পাতিম আমাৰ প্ৰধান 10টা কিছুমান সৰু সুৰা ভুল যিবিলাক ভুলৰ কাৰণে আমাৰ মেথছৰ মাৰ্ক বহুত কম আহে। মই যোৱা 4-5 বছৰ ধৰি হাইস্কুলৰ ষ্টুডেণ্টবিলাকক মেথছ চাইন্স শিকাই আছো, কিন্তু এটা বস্তু মই দৈনন্দিন জীৱনত লক্ষ্য কৰোঁ যে ষ্টুডেণ্টবিলাকে সৰু সৰু কিছুমান বেছিক কনচেপ্টত তেওঁলোকে ভুল কৰে। ঠিক আছে, তো আজিৰ ভিডিঅ'ত আমি 10টা প্ৰধান ভুলৰ কথা ডিছকাছ কৰিম যিবিলাক ষ্টুডেণ্টে সঘনাই কৰি থাকে কেলকুলেশ্যনৰ সময়ত, আৰু সেইবিলাক ভুল আজিৰ পৰা আপোনালোকে যাতে আৰু নহয় সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু লাষ্টৰ ভুলবিলাকতো বহুতেই কৰে ষ্টুডেণ্টবিলাকে, তো 10টা ভুল টোটেল গোটেইখিনি ভিডিঅ'টো চালে আপোনাৰ কাৰণে বহুতেই ইনফৰ্মেটিভ হ'ব আৰু আপোনালোকৰ এক্সামত ভুল হোৱাৰ যিটো চান্স সেইটো বহুত পৰিমাণে কম হৈ যাব। ঠিক আছে, বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভুল আছে, প্ৰথম ভুলটো হৈছে ঘাতৰ ঘাতৰ বিষয়ে। ঠিক আছে, তো ঘাত কি হয় যাক আমি পাৱাৰ বুলিও জানো, হয় না? তো পাৱাৰৰ এটা ভুল আছে যিবিলাক ষ্টুডেণ্টে সঘনাই কৰি থাকে। এটা হৈছে চাওক, ইয়াৰ এনচাৰ কিমান হ'ব আপোনালোকে ক'ব পাৰিব নেকি? এতিয়া চাওক, বহুতে ভাবিব অ স্যাৰ মানে -3 দুবাৰ ইনটু হৈছে, -3 ইনটু -3, মাইনাছে মাইনাছে প্লাছ 3 3 জাৰ 9। তো ষ্টুডেণ্ট বিলাকে এনেকুৱা ধৰণৰ ভুল কৰে আৰু এইটো ইয়াৰ কাৰণে কাৰেক্ট এনচাৰ নহ'ব। তেনেহ'লে কি হ'ব? এইটো আমি ইয়াৰ শুদ্ধ উত্তৰটো ডিছকাছ কৰিম। ঠিক আছে, শুদ্ধটো কেনেকৈ হ'ব? যেতিয়া -3ৰ ওপৰত স্কুৱাৰ থাকিব, এইটোৱে বুজাইছে যে -3 কথা বুজি পালা? অকল এই স্কুৱেৰটো অকল 3ৰ ওপৰত থকা সেই ইয়াতে বুজোৱা হ'ব। এনেকুৱা ক্ষেত্ৰত আমি ইয়াৰ কৰিম এনচাৰ হ'ব -9 উইল বি দা কাৰেক্ট এনচাৰ। এতিয়া বহুত ষ্টুডেণ্টৰ কনফিউজ থাকিব পাৰে, স্যাৰ আমিতো ইমান দিনলৈকে -3 স্কুৱেৰ মানে পাৱাৰ 2 আছে, তো ইয়াৰ কাৰণে আমি ভাবিছো ইয়াৰ এনচাৰ 9 হ'ব, তো এইটো ভুল নেকি? য়েছ, এইটো ৰং হয়। কাৰেক্ট এনচাৰ যদি আপুনি 9 বিচাৰে তেনেহ'লে -3 ব্ৰেকেটত লিখি ওপৰত স্কুৱাৰ দিব লাগিব। তেতিয়া এইটোক বুজাব -3 ইনটু -3 ইকুৱেল +9। অ'কে, যেতিয়া দুটা মাইনাছৰ ইনটু হ'ব তেতিয়াহে +9 হ'ব। এতিয়া সদায় ব্ৰেকেটটো বহুত মেটাৰ কৰে এনেকুৱা ক্ষেত্ৰত। ঠিক আছে, তো -x² মানে আমি -x² লিখিব পাৰোঁ। ঠিক আছে, x ইনটু x লিখিব পাৰোঁ। এতিয়া কিন্তু যদি xৰ ওপৰত স্কুৱেৰ থাকে, -x ব্ৰেকেটৰ ওপৰত স্কুৱেৰ থাকে, তেতিয়া আমি ভাবিম -x ইনটু -x মানে x²। কথাখিনি ডাউটখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল? সদায় মন কৰিব মাইনাছৰ নাম্বাৰৰ ওপৰত ব্ৰেকেট থকাটো বাঞ্ছনীয়। This is the first mistakes student oftenly doing in their examination. Okay, তো আমি এতিয়া নেক্সট ভুলৰ কথা ডিছকাছ কৰিম। অ'কে, 2 নম্বৰ যিটো ভুল আছে, 2 নম্বৰৰ ভুল আছে আমাৰ বীজগণিতীয় ভুল। ঠিক আছে, বীজগণিতীয় ভুলত কোনবিলাক ভুল কৰে চাব। ইয়াৰ এনচাৰ কি হ'ব আপোনালোকে ক'ব পাৰিবনে? 3x + 9 ডিভাইড বাই 3। বহুতেই এই কেলকুলেশ্যনটো এনেকুৱা ধৰণে কৰিব। কেনেকুৱা ধৰণে কেলকুলেশ্যনটো মই ভুল কেইটা আপোনালোকক কৈ দিছোঁ। প্ৰথমতে চাব, -3x + 9 ডিভাইড বাই 3, 3 আৰু 3 কাট গ'ল, এনচাৰ হ'ব x + 9। নহ'লে বহুত ষ্টুডেণ্টে এনেকুৱাও কৰিব পাৰে, 3x + 9 ডিভাইড বাই 3, 3 3 জাৰ 9 ইকুৱেল হ'ব 3x + 3 ইকুৱেল 6x। নাইবা বহুত ষ্টুডেণ্টে আৰু এটা ধৰণৰ ভুল কৰিব পাৰে, 3x + 9 ডিভাইড বাই 3, ডেট মিনছ এইটো দি এইটো কাটি দিলে কিমান বাৰ যাব? একবাৰ যাব। ঠিক আছে, তো এনচাৰ লিখিব x আৰু 9 9x। তো এনেকুৱা ধৰণৰ মিষ্টেক যাতে আমি নকৰোঁ, আজি আপোনালোকক বুজাই দিছোঁ। মন কৰিব, যেতিয়াই কোনো এটা নাম্বাৰ দি ওপৰৰ যিকোনো এটা নাম্বাৰক আমি ধৰা দুটা নাম্বাৰ আছে, এই নাম্বাৰক ডিভাইড কৰিম আৰু এই নাম্বাৰটো যদি প্লাছ বা মাইনাছ হৈ আছে, তো আমি তলৰ যিটো হৰ থাকিব বা ডিনমিনেটৰ থাকিব সেইটোতে আমি ইয়াক কাটিব নোৱাৰোঁ। ইয়াক কাটাৰ কাৰণে সদায় কি থাকিব লাগিব? আমি ইয়াৰ ছেপাৰেটলি লিখিব লাগিব। ঠিক আছে, কেনেকুৱা ধৰণে লিখো চাব। ইয়াক দুটা পৰ্যায়ে আমি কৰিব পাৰোঁ, দুটা পৰ্যায়ে আপোনালোকক আমি শিকাই দিম। ইয়াতে প্ৰথম যিটো ষ্টেপ আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁ, 3x + 3 ছেপাৰেটলি লিখি কিনে আমি এটা কৰিব পাৰোঁ। এই মানে এইটোৱে বুজাইছে যিটো তলত 3 আছে, 3টো 3x-ৰ তলতো আছে বা এইটো 9ৰ তলতো আছে। ইয়াক অকল 3x-ৰ তলত নাই যে মই 3x দি 3 দি কাটি দিলোঁ, তো এই দুটা কাটা গ'ল আৰু মোৰ এইটো থাকি গ'ল, এনেকুৱা নহয়। ই দুটাৰ তলত আছে, তো মই এইটো দি এইটো কাটিব পাৰোঁ আৰু এইটো দি এইটো 3 টাইম কাটিব পাৰোঁ। এনচাৰ হ'ব কিমান? x + 3। বুজি পালা কথাটো? এইটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু এইকেইটা হ'ব ইয়াৰ ভুল এনচাৰ। ঠিক আছে, তো কাৰেক্ট এনচাৰ হ'ব এইটো। কেনেকৈ কৰিলোঁ গম পালে আপোনালোকে? এতিয়া আৰু এটা প্ৰচেছৰ জৰিয়তে এইটো কৰিব পাৰি। 3x + 9 ডিভাইড বাই 3, আমি যদি ইয়াতে ওপৰৰ পৰা 3টো কমন লওঁ, 3 কমন ল'লে ইয়াতে এটা x থাকিব, ইয়াতে এটা 3 থাকিব, 3 3 কাটা গ'ল,
x plus 3 থাকিব ইয়াৰ এনসাৰ মন কৰিব যেতিয়া আমি ক্যালকুলেশন বিলাক কৰিম ক্যালকুলেশন কৰাৰ সময়ত এটা বস্তু সদায় মনত ৰাখিব আপোনালোকে যে তলৰ নাম্বাৰটো দি ওপৰৰ নাম্বাৰ তেতিয়াহে ডিভাইড যাব যেতিয়া ওপৰৰ নাম্বাৰটো কাৰোবাৰ লগত ইনটু হৈ থাকিব গোটেইখিনিৰ লগত ইনটু হৈ থাকিব ঠিক আছে যদি ই কাৰোবাৰ লগত এনেকুৱা ধৰণৰ প্লাস বা মাইনাস হৈ থাকে তেতিয়া আমি ইয়াক কাটিব নোৱাৰো যেতিয়ালৈকে আমি এক সেপাৰেটলি দুটা ভগ্নাংশত দুটা ফ্ৰেকশনত ভাগ কৰি নলম নাইবা আমি ইয়াৰ ওপৰৰ যেটো নাম্বাৰ আছে হেতু কমন লৈ লম তাৰ আগতে ইয়াত কোনো ধৰণৰ কাটাকাটিৰ সুবিধা নাই এইটো হল ষ্টুডেন্টৰ কৰা 2 নম্বৰ ভুল ঠিক আছে এইটো ভুল আপোনালোকে এক্সামত কেতিয়াও নকৰিব ওকে আমি আমাৰ 3 নম্বৰ ভুললৈকে আগবাঢ়ো 3 নম্বৰ যেটো ভুল আছে ষ্টুডেন্ট বিলাক সঘনাই কৰে হেতু হৈছে তেওঁলোকৰ বিতৰণ বিধিত নিগেটিভৰ ভুল ঠিক আছে তো বিতৰণ বিধিত নিগেটিভৰ ভুল কেনেকুৱা ধৰণে কৰে মন কৰিব ইংৰাজীত যাক আমি ডিস্ট্ৰিবিউটিং আমি রুল বুলি কওঁ ঠিক আছে এনে ক্ষেত্ৰত কেনেকৈ হ'ল মই এটা নাম্বাৰ আপোনাক কলো ধৰা 4 - 3 all into x - 2 আছে এইটো ম্যাথ যদি আমি কৰিব দিও যে সিম্পলিফাই যদি কৰিব দিও সৰল কৰিব দিও ষ্টুডেন্টবিলাক কেনেকুৱা ভুল কৰিব চাব মই ভুল কেইটা আপোনালোকক প্ৰথমতে ডিসকাস কৰি আছো এইটো সাধাৰণতে কিছুমান এনেকৈ কৰিব 3 all into x - 3 equal to 4 - 3 মানে হৈছে 1 into x - 3 equal to x - 3 বুঝি পালা কথাটো প্ৰথমে কি কৰিব 4 পৰা 3 টো মাইনাস কৰিব 1 পাব আৰু বাকিখিনি ব্ৰেকেটৰ খিনি আকৌ 1 এদি ইনটু কৰি লিখি দিব এইটো হৈছে তেওঁলোকে কৰা প্ৰথম ভুল ঠিক আছে এইটো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ নহয় তো কাৰেক্ট আনসাৰ কোনটো হ'ব হেতু আমি বিশেষ ডিসকাস কৰি আছো ইয়াৰ আগত আৰু এটা মিস্টেক গম পাইলো কিছুমান এনেকৈ কৰিব 4 - 3 all into x - 3 এটো কেনেকৈ কৰিব যে প্ৰথমতে 4 লিখিব minus thrice x আৰু মাইনাস আছে minus 3 into 3 9 তো প্ৰথমে এটো দি এটো কিন্তু কৰিব এটো দি এটো কিন্তু কৰিব ঠিক আছে আৰু 4 টো লিখি দিব তাৰ পিছত কি কৰিব যে নাম্বাৰ বিলাক উচৰা-উচৰাকৈ লিখিব 4 - 9 minus thrice x তো এটোৰ পৰা आंसर কিমান হ'ব আমাৰ -5 - thrice x তো এইটো ইয়াৰ কাৰণে ৰং হৈ যাব তো ষ্টুডেন্ট বিলাকে এনেকুৱা ধৰণৰ দুটা ধৰণে ক্যালকুলেশন কৰে ক্যালকুলেশন বিলাক কৰাতে তেওঁলোকে কিছুমান সৰু সৰু বস্তু মনত নাৰাখে আপোনালোকে মন কৰিব সদায় আমি জানো বদমাছ ৰুল মতে সদায় কিহৰ কাম আগত ব্ৰেকেটৰ কাম আগত হয় না নহয় তো ব্ৰেকেটৰ কাম আমি প্ৰথমতে কৰি লম প্ৰথমে মন কৰিব যেতিয়া এই সংখ্যাটোৰে -3 ৰেহে এই দুটা কিন্তু হ'ব অকল 3 ৰে নহয় আপুনি ইয়াতে আমি কেনেকৈ ভুল কৰো অকল 3 ৰে ইনটু কৰো কিন্তু সদায় মন কৰিব কাবাৰ লগত কাবাক ইনটু কৰিলে সদায় তাৰ আগত থকা মাইনাস সিম্বলটো ধৰি লৈ কিনে আমি কি কৰো মাইনাস কৰো ঠিক আছে এতিয়া মন কৰিব আমি 4 লিখিলো তো -3 into plus x equal হ'ব plus a minus thrice x আৰু তাৰ পিছত -3 into -2 equal কিমান হ'ব plus 6 minus a plus হৈ যাব ঠিক আছে তো 6 plus 4 আমি উচৰতে লিখিব পাৰো এটো হয় না minus thrice x তো ইয়াৰ কারেক্ট आंसर হ'ব 10 minus thrice x কথা বুজি পালা এইটো হ'ব কারেক্ট অৰ্ডাৰ সদায় ব্ৰেকেটৰ ভিতৰত থকা কোনো সংখ্যা বা কোনো টাৰ্ম যদি দুটা তিনটা থাকে তাক যদি বাহিৰৰ কোনো এটা সংখ্যাৰে পূৰণ কৰা যায় সদায় মন কৰিব যে বাহিৰৰ সাইনটো ধৰি লোৱা হয় এই -3 ৰে হে ইনটু হ'ব অকল 3 ৰে নহয় অকল 3 যেনেকৈ ইনটু কৰিছিলো মই প্লাস মাইনাস দিছো কিন্তু ইয়াতে মাইনাস প্লাস দিছো জানো দিয়া নাই হয় না নহয় তো এনেকুৱা ক্ষেত্ৰত ষ্টুডেন্ট বিলাকে কি কৰিব এই ক্ষেত্ৰত ভুল কৰিব কথা বুজি পালা আপোনালোকে তো এনেকুৱা ধৰণৰ মিস্টেক যাতে আমাৰ এই ক্যালকুলেশনত নহয় এইটো হল 3 নম্বৰ ভুল ষ্টুডেন্ট বিলাকৰ ওকে আমি 4 নম্বৰ ভুললৈকে ডিসকাস কৰো ইয়াত ষ্টুডেন্ট বিলাকে কেনেকুৱা ধৰণৰ ভুল কৰে চাব ভগ্নাংশত ভুল কৰে তেওঁলোকে তো ভগ্নাংশৰ যোগ বিয়োগত ষ্টুডেন্ট বিলাকে বহুত ধৰণৰ ভুল কৰে আপোনালোকে ভগ্নাংশৰ যোগ বিয়োগ মই শিকাইছো ধৰক মই এটা আপোনাক কোৱেশ্চন দিলো যে 1 + 1/11 মানে কিমান এতিয়া এইটো ভুল কেনেকুৱা ধৰণৰ কৰিব ষ্টুডেন্ট চাব প্ৰথমে কি কৰিব ষ্টুডেন্টে 1 + 1/11 equal to ইয়াত তো কোনো মানে এটা 1 আছে আমি জানো তো 1 + 11 equal to 12 আৰু 1 + 1 equal 2 ঠিক আছে তো এইটো ইয়াৰ কাৰণে ৰং आंसर হৈ যাব ইয়াতে আৰু ষ্টুডেন্ট বিলাক আৰু ধৰণে কৰে ম্যাথ বিলাক কেনেকুৱা ধৰণে 1 + 1/11 equal to তেওঁলোকে এটা 1 + 1 2 আৰু তলত 11 লিখি দিয়ে তো এইটো ইয়াৰ কাৰণে ৰং आंसर হৈ যাব তো কারেক্ট অৰ্ডাৰটো কেনেকুৱা ধৰণৰ হয় বহুত ইজি হয় তো আপোনালোকে চাব কেনেকুৱা ধৰণৰ সব তলত একো নাই মানে এটা 1 আছে আমি গম পাও তো 1 আৰু 11 ৰ লসাগু ওলাই লও আমি ঠিক আছে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাই লও এলসিএম তো 1 আৰু 11 ৰ এলসিএম কিমান হ'ব 11 হ'ব
হয় না নহয় এতিয়া আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম এইফালে ইনটু মাজত কি সাইন আছে প্লাস সাইন 1 into 11 11 1 into 1 1 equal to 12 by 11 এইটো হ'ব ইয়াৰ কাৰণে কারেক্ট आंसर কথা বুজি পালা এতিয়া মই আৰু এটা एग्जांपल লৈ আপোনালোকক বুজাই দিছো ধৰক 2 plus 3 by 5 আছে এনেকুৱা ক্ষেত্ৰত কেনেকৈ কথা কৰিম যদি এটা গোটা নাম্বাৰৰ লগত কোনো এটা ভগ্নাংশ যোগ কৰিব দিয়ে তেতিয়া সদায় মন কৰিব বস্তুবিলাক বহুত ইজিলি কৰা হয় মই কৈছো ইয়াত একোনে মানে এটা 1 আছে তো 5 আৰু 1 ৰ এলচিয়াম 5 ক্ৰস মাল্টিপ্লাই ইয়াক ইনটু ঠিক আছে 2 into 5 10 প্লাস আছে প্লাস দি দিয়া 1 into 3 3 ইয়াতে হ'ব 13 by 5 কথা বুজি পালা তো এনেকুৱা ধৰণে আমি ইজিলি কি কৰিব পাৰো ক্যালকুলেশন বিলাক ভগ্নাংশ কৰিব তো আপোনালোকে এনেকুৱা মিস্টেক যদি এতিয়ালৈকে কৰি আছিল হেতু নকৰিব বহুত এই ভুল কৰে এইটো ষ্টুডেন্ট ঠিক আছে তো ওকে আমি 5 নম্বৰ ভুললৈকে ডিসকাস কৰো 5 নম্বৰ যেটো ভুল আছে 5 নম্বৰ ভুল ষ্টুডেন্ট বিলাকে কৰে প্ৰতিক্ৰমৰ ভুল তো প্ৰতিক্ৰমৰ ভুল বিলাক আমি আজি শুদ্ধ কৰিলাম কেনেকুৱা ধৰণৰ প্ৰতিক্ৰমৰ ভুল কৰে আপোনালোকে চাব মই যদি এটা আপোনাক কোৱেশ্চন দিও যে 2 by x equal to 8 ইয়াতে x মানে কিমান হ'ব বা মই আৰু এটা एग्जांपल আপোনাক দিছো দুটা एग्जांपल ডিসকাস কৰিম এতে ধৰক -3x = 9 আছে ইয়াতে x ৰ ভ্যালু কিমান হ'ব এনেকুৱা ধৰণৰ ক্যালকুলেশনত ষ্টুডেন্ট বিলাকে বহুত ধৰণৰ ভুল কৰে এতিয়া চাব প্ৰথম যদি ষ্টুডেন্টৰ ভুল প্ৰথমে কি কৰিব এই ম্যাথটো কৰাৰ কাৰণে তেওঁলোকে কৰিব 2 by x = 8 আছে তো এইফালে x to 2 to into হৈছে সেইফালে গলে কি হ'ব ডিভাইড হ'ব হয় না নহয় তো x = 4 তো এনেকুৱা ধৰণৰ ষ্টুডেন্ট বিলাকে এটুক সলভ কৰে যেটো একেবাৰে ফুল आंसर হ'ব নাইবা দুই নম্বৰ ম্যাথটো যদি সলভ কৰে ষ্টুডেন্ট বিলাকে কেনেকুৱা ধৰণৰ কৰিব আপোনালোকে চাই লব ধৰক ষ্টুডেন্ট বিলাকে কি কৰিছে যে -3x = 9 লিখিছে এতিয়া কি কৰিব x টোক ৰাখিব এফালে লৈ যায় কিনে 9/3 = কিমান হ'ব x = 3 তো ষ্টুডেন্ট বিলাকে কি নকৰে বস্তুবিলাক ভালদৰে নাচায় তো এই দুটা ভুল আমি কারেকশন আছে শিকিম ঠিক আছে কেনেকুৱা ধৰণৰ কারেক্ট কৰে চাব বেসিক কনসেপ্ট বহুত ষ্টুডেন্টে জানিব পাৰে এইটো কথা জানিলে বহুত ভাল কথা এইটো তো চাব যে 2 by x = 8 আছে যেতিয়া সদায় মন কৰিব এইটো যেতিয়া 2 টো এফালে লৈ যাম তেতিয়া ওপৰত একো নাথাকে মানে এটা 1 থাকি যাব কথা বুজি পালা কথাখিনি ইয়াতে অকল x টো তলত আছিল হৰত আছিল হৰৰ পৰা ই ওপৰলৈকে কেতিয়াও গুচি যাব নোৱাৰে ইয়াৰ ওপৰত এটা 1 আছিল 1 টো কি হৈ গল গায়ব হৈ গল নেকি যাব নোৱাৰে এনেকে ঠিক আছে তো আমি জানো তেতিয়া কি কৰিম 1 by x = এইটো কাটলে কিমান যাব 4 টাইম = 4 পালো ঠিক আছে তো দুটাকো যদি মই উলটাই দিও x ক যদি তল উলটাই কৰি দিও প্ৰতিক্ৰম কৰি দিও মানে x টো ওপৰ ফালে লৈ গলো 1 টো তল ফালে লৈ গলো তো 4 ৰ তলত কোনে মানে 1 আছিল এটা 1 টো ওপৰত যাব 4 টো তলত আহিব মানে অৰ্থাৎ x = আমি কিমান পালো 1/4 পালো ইয়াতে বুজি পালা কথাটো এইটো হ'ব ইয়াৰ কারেক্ট आंसर নাইবা এইটো ক্যালকুলেশন যেটো মিস্টেক কৰি আছে ষ্টুডেন্ট বিলাকে হেটো যদি মই কারেক্ট কৰিছো কেনেকুৱা ধৰণৰ কৰিব চাব যে আমি সদায় কি কৰিব লাগিব এই যে মাইনাস সাইনটো আছে মাইনাস সাইনটোকো হিফালে লৈ যাব লাগিব এনেকুৱা ভাবে খালি অকল যদি মই 3 ক লৈ যাও মাইনাস টোক থৈ যাও তেনেকুৱা নহব বা মাইনাসক থৈ গলে মাইনাসক পিছলৈকে হলেও লৈ যাব লাগিব আমি জানো যে সদায় এটা অংক বা সংখ্যা যদি আমি চাও তাৰ আগত থকা সিম্বলটো চোৱাটো আমাৰ অতিকৈ প্ৰয়োজনীয় ঠিক আছে তো -3 টোকো হিফালে লৈ যাব মানে ইয়াতো -3 দিব লাগিব আৰু এইটো দি এইটো কাটলি 3 টাইম না যাব মাইনাস টো আছে নহয় তো মাইনাস টো ইয়াতো দি দিব লাগিব ঠিক আছে তো आंसर কারেক্ট आंसर হ'ব x = -3 এই দুটা মিস্টেক আপোনালোকে যেতিয়া প্ৰতিক্ৰম কৰিব ইনভার্স অপাৰেশন বিলাকত কেতিয়াও ধৰণে মিস্টেক নকৰিব ইংৰাজীত ইয়াক ইনভার্স বুলি কোৱা হয় ঠিক আছে মন কৰিব ইনভার্স ওকে 7 নম্বৰ যেটো ভুল আছে 7 নম্বৰ ভুলটা আমি ডিসকাস কৰো ষ্টুডেন্ট বিলাকৰ এটো ভুল হৈছে স্কয়াৰ ৰুটৰ ভুল ঠিক আছে স্কয়াৰ ৰুটৰ মিস্টেক বা আমি এটো ক বৰ্গমূলৰ ভুল তো বৰ্গমূলৰ ভুল বিলাক কেনেকুৱা ধৰণৰ চাব আমি যদি কও যে x² = 16 এটোৰ आंसर ইয়াত x ৰ ভ্যালু কিমান হ'ব ষ্টুডেন্ট বিলাক ইজিলি কৰিব যে x² স্কয়াৰ আছে হেফালে গলে কিমান হ'ব √16 হৈ যাব তো এটোক আমি কেনেকুৱা ধৰণে লিখিব পাৰো যে x = এটোক আমি 4² হিচাপে লিখিব পাৰো হয় না তো স্কয়াৰ আৰু ৰুটে কাটা গল x ৰ ভ্যালু ইয়াতে কিমান হল x ৰ ভ্যালু 4 হল এইটো কিছু সংখ্যক কারেক্ট হলিও এই आंसरটো ইয়াতে ভুল হয় কারেক্ট आंसरটো কেনেকুৱা ধৰণে কৰা হয় চাব সদায় x² যদি 16 থাকে আপোনালোকে এটা বস্তু মন কৰিব যে চলকৰ ওপৰত ম্যাক্সিমাম পাৱাৰ কিমান আছে স্যার কো আপুনি 2 আছে ম্যাক্সিমাম পাৱাৰ তো आंसरও কেইটা ওলাব आंसरও দুটাই ওলাব ইয়াতে ঠিক আছে কেনেকুৱা ধৰণৰ x এফালে ৰাখিলে কি হয় প্লাস মাইনাস √16 হয়
সদায় মন কৰিব স্কোয়াৰক যদি সেইফালে লৈ যাওঁ স্কোয়াৰ ৰুট হৈ যোৱাৰ আগত তাৰ আগত প্লাছ মাইনাছ চাইন আহে তো x ইজ ইকুৱেল টু ইয়াতে কিমান হ'ব প্লাছ মাইনাছ ৰুট অভাৰ 4 স্কোয়াৰ স্কোয়াৰৰ ৰুটে কটা গ'ল তো x ইজ ইকুৱেল টু প্লাছ মাইনাছ 4 হ'ব দেয়াৰফৰ x ৰ ভ্যালুটো 4 হ'ব নহলে x ৰ ভ্যালুটো ইয়াতে কিমান হ'ব -4 ঠিক আছে তো যেতিয়াই যিমান পাৱাৰ থাকে তাৰ হিচাপতহে ইয়াত এনসাৰটো ওলাই যদি x ৰ পাৱাৰ 3 থাকে ইকুৱেল টু 27 আহে তো এটা মন কৰিব যে x ৰ ভ্যালুটো কিমান ওলাব তিনিটা ভ্যালু ইয়াতে ওলাব তো এইটো মিস্টেক আপোনালোকে কেতিয়াও নকৰিব অকল 4 লিখি থৈ নাহিব প্লাস মাইনাস 4 দি এনেকে দুটা ৰিজাল্ট লিখি দিব তো এইটো মিস্টেক যাতে আৰু পিছলৈকে নহয় ওকে আমি নেক্সট নাম্বাৰ মিস্টেকলৈ আগবাঢ়ো স্কোয়াৰ ৰুটৰ আৰু এটা মিস্টেক আছে ষ্টুডেন্ট বিলাক কৰে 8 নম্বৰত যদি আমি ডিসকাস কৰো যদি এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে √3 + √7 এনসার কিমান হ'ব ঠিক আছে এনেকুৱা কেছত ষ্টুডেন্ট বিলাকে কেনেকুৱা ভাবে সলভ কৰিব চাব ষ্টুডেন্ট বিলাকে কি কৰে বহুত ষ্টুডেন্টে এইটো ক্যালকুলেশনটো সাধাৰণতে এনেকুৱা ধৰণৰ কৰে √3 + √7 = √10 ঠিক আছে বা ষ্টুডেন্ট বিলাকে এনেকুৱা যদি থাকে 3 + √7 থাকে = 3 √7 এনেকে লিখি থৈ ষ্টুডেন্ট বিলাকে তো এই দুটা ইয়াতে ভুল হয় তো কারেক্ট অর্ডার বা কারেক্ট অ্যান্সারটো কেনেকুৱা ধৰণৰ কৰা হয় চাব আপোনালোকে যেতিয়াই √3 আৰু √7 প্লাস কৰিম আমি চাব লাগিব যে দুটাৰে স্কয়াৰ ৰুটৰ ভিতৰত বৰ্গমূলৰ ভিতৰত বেলেগ বেলেগ সংখ্যা আছে একে সংখ্যা আছে নেকি নাই ন তো বেলেগ বেলেগ সংখ্যা থাকিলে ই কেতিয়াও প্লাস বা মাইনাস কৰিব পৰা নাযায় ঠিক আছে এনেকুৱা ধৰণে ইয়াতে তো ৰুট ওভাৰ নাই ইয়াতে ৰুট ওভাৰ থাকে ৰুট ওভাৰ নথকা আৰু ৰুট ওভাৰ থকা নাম্বাৰ কেতিয়াও প্লাস মাইনাস নহয় কোনবিলাক সংখ্যা ইয়াতে হয় যদি ইনটু থাকিলে হয় মই কৈছো ধৰ √3 * √7 থাকিল হয় তেতিয়া বেলেগ বেলেগ থাকিলে আমি কি কৰিব ইজিলি √3 * 7 = √21 আমি লিখিব পাৰো কথা বুজি পালা তো এটা বস্তু মন কৰিবা কেতিয়া √ওভাৰ থাকা আৰু √ওভাৰ নাথাকা তেনে সংখ্যা কেতিয়াও প্লাস মাইনাস নহয় ষ্টুডেন্টে বহুতে এনেকুৱা ধৰণে লিখি থৈ আহে তো এইটো ভুল যাতে আপোনালোকে এক্সামত নকৰে ওকে 9 নম্বৰত আমি ডিসকাস কৰিম দশমিকৰ ভুল দশমিকৰ ভুল কেনেকুৱা ডেসিমেলৰ যেটো আমাৰ মিস্টেক আছে ঠিক আছে ডেসিমেল মিস্টেক ওকে তো এই ক্ষেত্ৰত চাব ষ্টুডেন্ট কি কৰে ধৰক মই দুটা বস্তু আপোনাক ইনটু দিছো যে 7.5 * 2.4 আনসার কিমান হ'ব ষ্টুডেন্ট কি কৰে নরমাল এনেকৈ কৰে 7.5 * 2.4 ইনটু কৰিব 5 4 * 20 0 ৰিমাইন্ডাৰ 2 7 4 * 28 + 2 30 ঠিক আছে ইয়াতে ষ্টুডেন্ট লিখিব ইয়াতে 30 তাৰপিছত 2 5 * 10 0 ৰিমাইন্ডাৰ 1 7 2 * 14 একে 15 ওকে তো ষ্টুডেন্ট বিলাকে এনেকৈ 0 0 8 1 ষ্টুডেন্ট বিলাকে ডেসিমেলৰ তলে তলে ডেসিমেল বহাই দিব তো এনসার কৰিব এনেকুৱা ধৰণে তো ষ্টুডেন্ট বিলাকে ইয়াতে এটা বহুত সাধাৰণ তেওঁলোকে কি কৰিলে মিস্টেক কৰিলে মন কৰিব যেতিয়া ডেসিমেলৰ মাল্টিপ্লাই থাকিব ইনটু থাকিব তেতিয়া আমি সদায় এনেকুৱা ভাবে ইনটু কৰিম ভাবিবা তাতে ডেসিমেল নাই বুলি আমি কেনেকুৱা ধৰণে কৰো তো এইটো ৰং আনসাৰ হ'ব হয়না আমি কেনে কৰিম 75 * 24 ইনটু কৰিম আমি ডেসিমেল নথকা বুলি ভাবি দিছো ঠিক আছে তো এই ক্ষেত্ৰত আমি যদি এটা কিন্তু কৰো নরমালি আমি আনসার কিমান পাম আগৰ নিচিনা হ'ব 0 0 3 0 5 1 তো ইয়াতে আনসার হ'ব 1800 আগৰ নিচিনা আনসার হ'ব কিন্তু ডেসিমেলত ষ্টুডেন্ট বিলাকে ভুল কৰে কেনেকুৱা চাব ইয়াতে আপুনি সংখ্যা বিলাক গুণিব অংক বিলাক গুণিব ডেসিমেলৰ ৰাইট সাইডত কেইটা আছে ইয়াতে এটা আছে ইয়াতে দুটা আছে তো আমি জানো যে ডেসিমেলৰ ৰাইট ফালে ৰাইট হ্যান্ড সাইডত দুটা নাম্বাৰ আছে হয় না দুটা নাম্বাৰ আছে তো এই দুটা নাম্বাৰৰ গণি কিনে আমি এনসারটো ডেসিমেল দি দিম ঠিক আছে তো ইয়াতো দুটা নাম্বাৰ বাদ দি কিনে হে আমি ডেসিমেল দিম তো এনসার হ'ব 18.00 মানে আমি এটো 18 লিখিব পাৰো ঠিক আছে কারেক্ট এনসার 118 নহয় এনসার হ'ব অনলি 18 বুজি পালা ডাউটটো তো ডেসিমেলৰ প্লাস কৰিব দিলে কিন্তু বেলেগ কথা কো যদি আমাৰ ডেসিমেলৰ প্লাস কৰিব দিলে তেতিয়া কেনেকৈ ধৰণে কৰিম চাব তো ডেসিমেলৰ প্লাস কৰাৰ সময়ত সদায় মন কৰিব প্লাস বা মাইনাসত একে হয় বস্তুটো আপোনালোকে চাই লব ধৰক যে 4.8 মাইনাস 1.6 দিলে তো বা প্লাস দিলে তো এনেকুৱা ধৰণে সদায় কি কৰিম যে ডেসিমেলৰ তলতহে ডেসিমেল বহাম ধৰক 4 প্লাস 0.8 প্লাস কৰিব দিলে সদায় কি লিখিম 4.1 ডেসিমেল নাই মানে ক'ত আছে লাষ্টত আছে তো 4.00 লিখিব তো নেক্সট নাম্বাৰ লিখাৰ সময়ত ডেসিমেলৰ তলে তলে ডেসিমেল বহাব ঠিক আছে তাৰপিছত লেফটত 0 এটা আছিল ৰাইটত 8 এটা আছিল এনেকুৱা ধৰণে আমি প্লাস বহাও ঠিক আছে তো ইয়াতে 0 8 ইয়াতে 4 ডেসিমেলৰ তলে তলে ডেসিমেল প্লাস মাইনাসৰ এনেকুৱা ধৰণৰ বা এইটোৰ এনসার যদি মই চাও তো 6 + 4 14 14 আর 4 রিমাইন্ডার 1 হলো নহয় 5 6 তো পয়েন্টার তলে তলে ডেসিমেল বহাই দিয়া ঠিক আছে
বা মাইনাস যদি এইটো প্লাস কৰিলো যদি মাইনাসও কৰিলো হয় আমি 4.8 মাইনাস 1.6 তেতিয়া কিমান পাম 8 ৰ পৰা 6 গলে 2 থাকিব ডেসিমেলৰ তলত ডেসিমেল দিয়া 4 ৰ পৰা 1 গলে 3 থাকিব তো প্লাস মাইনাসৰ ক্ষেত্ৰত সদায় আমি এটা বস্তু মন কৰিব লাগিব যে আমি ডেসিমেলৰ তলতহে ডেসিমেল বহাম আৰু প্লাস ইনটুত বা ডিভিজনত সদায় আমি ডেসিমেল গণি লম যে ৰাইট সাইডত কেইটা আছে সেই হিচাপতে আমি ডেসিমেল বহাম এই দুটা মিস্টেক আপোনালোকে কেতিয়াও নকৰিব 10th নাম্বাৰ আজিৰ শেষৰটোত মিস্টেকত আমি ডিসকাস কৰিম ট্ৰিগোনোমেট্ৰিকেল মিস্টেক ঠিক আছে তো আমি ত্ৰিকোণমিতিত এটা বস্তু ভুল কৰা দেখা পাওঁ ষ্টুডেন্ট বিলাকক সেইটো হৈছে এনেকুৱা ধৰণৰ যে sin a plus b equal to sin a plus sin b তো এইটো ইয়াৰ কাৰণে ৰং হৈ যাব ঠিক আছে তো কেনেকুৱা ধৰণে কৰো চাব এটা বস্তু মন কৰিব এই সাইনটো একো নহয় সাইনটো এটা জাস্ট ফাংশন হয় ঠিক আছে তো ফাংশন বা কাৰ্যকৰী মূল হয় তো কাৰ্যকৰী মূল এটাক কিন্তু আমি দুটা বেলেগ এংগেলৰ লগত ইনটু কৰিব নোৱাৰো এই ক্ষেত্ৰত আমি এটা বস্তু জানো যে সাইন যেতিয়া কোনো এটা এংগেলক বুজাই সাইনে যেতিয়া কোনো এটা এংগেলক বুজাই আমি সদায় ৰাইট এংগেল ট্ৰায়াঙ্গেল ভাবো হয় না তো এনেকুৱা ধৰণৰ এইটো যদি মই থিতা বুলি কওঁ বা এংগেল এ বুলি কওঁ তেতিয়া আমি কি জানো বি সি এ তো এংগেল এৰ সাইন কি হ'ব তো সাইন এ মানে হৈছে পারপেন্ডিকুলার বাই হাইপোটেনিউস হয় না নহয় তো পারপেন্ডিকুলার হাইপোটেনিউসত আমি সাধাৰণতে লিখো এইটো এংগেল হয় এইটো কি হ'ব তো বিসি হ'ব ইয়াতে পারপেন্ডিকুলার লাইন আৰু হাইপোটেনিউস হ'ব ইয়াতে বিএ বা এবি ঠিক আছে তো এই সাইনে কি কৰিলে কোনো এটা দুটা সাইডৰ ৰেশিওক হে ইয়াতে ডিসকাস কৰিলে এই এংগেল সাপেক্ষে তো এংগেল সাপেক্ষে কাবাৰ ৰেশিও ডিসকাস কৰাৰ সময়ত আমি সেই এংগল টুৰ লগত সাইনৰ কোনো ধৰণৰ মানে ইনটু বা প্ৰডাক্ট তেনেকুৱা ধৰণে লিখা নহয় ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলা গলে আমি যেতিয়া পিছত ভিডিঅ ডিসকাস কৰিম তেতিয়া আমি জম পাম না নহয় sin a cos b plus cos a sin b তো এইবিলাক কথা যেতিয়া আমি ভিডিঅটোৰ আকৌ ত্ৰিকোণমিতিৰ যেতিয়া কনফিউজন বিলাক দূৰ কৰিম তেতিয়া মন কৰিব সদায় মন কৰিব sin a মানে এইটো নহয় যে sin into a এইটো কেতিয়াও নহয় ঠিক আছে অকল সাইনে বুজাইছে এটা এংগেল সাপেক্ষে সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ ৰেশিও এই সাইনে বুজাইছে দুটা বাহুৰ ৰেশিও বুজাইছে কাৰ সাপেক্ষে এংগেল এ ৰ সাপেক্ষে ধৰক এইটো এংগেল এ হয় তো এ সাপেক্ষে এইটো হ'ব লম্ব আৰু এইটো হ'ব ইয়াতে কৰ্ণ ঠিক আছে তো এই ক্ষেত্ৰত জাস্ট আমাক কি কৰে এটা ফাংশন হিচাপে সাইনে কাম কৰে তো হোপফুল আপোনালোকে এইবিলাক মিস্টেক নকৰিব তো এই 10টা মিস্টেক আপোনালোকে ভালদৰে মন কৰিব এনেকুৱা ধৰণৰ মিস্টেক সৰু সুৰা মিস্টেক হয় মই বহুত বেছিক কথা আপোনালোকক ডিসকাস কৰিছো এইবিলাক কথা আপোনালোকে ভালদৰে মনোযোগ দি ৰাখিব ঠিক আছে আৰু এক্সাম ভালকে দিব তো ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ কাৰণে বাই বাই